বাবা অগ্নিনাভৰ শক্তি, বাবা অগ্নিনাভৰ প্ৰতি ৰাইজৰ আস্থা, ৰাইজৰ ভক্তি, ৰাইজৰ বিশ্বাস আৰু সেই আস্থা ভক্তি বিশ্বাসৰ শক্তিৰে বাবা অগ্নিনাভে দেখুৱালে শক্তি। চুৰি কৰাৰ পিছতো বাবা অগ্নিনাভ উভতি আহিল নিজৰ স্থানলৈ, নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰলৈ। বাবাক উভতাই পাই ৰাইজৰ মাজত উৎসাহ, বাবাক উভতাই পাই শিখা মজিন্দাৰ বেজবৰুৱা, যিগৰাকী মহিলা বাবাক লৈ ব্যস্ত দিনটোৰ অধিক সময়, যিগৰাকী মহিলাই বাবা অগ্নিনাভ মন্দিৰলৈ অহা হাজাৰ হাজাৰ ভক্তক পৰিচালনা কৰে, হাজাৰ হাজাৰ ভক্তৰ পূজা অৰ্চনাত সহায় কৰি আহিছে। অনলাইনৰ মাধ্যমেৰেও যিসকল ভক্ত দৰ্শন কৰিব নোৱাৰে, সশৰীৰে উপস্থিত হ'ব নোৱাৰে, সেইসকল ভক্তৰ বাবে অনলাইনৰ মাধ্যমেৰেও বাবা দৰ্শনৰ ব্যৱস্থা কৰে। আৰু সেইগৰাকী শিখা মজিন্দাৰ বেজবৰুৱাই আজি বাবাৰ শক্তিৰ কথা প্ৰকাশ কৰিছে। যোৱা নিশা চুৰি হৈছে অগ্নিনাভ শিৱ মন্দিৰৰ মূৰ্তি চুৰি কৰিছিল চোৰে। আৰিফ আলী আৰু লগতে আন কেইবাটাও চোৰে মিলি মন্দিৰৰ মূৰ্তি চুৰ কৰিছিল, মন্দিৰৰ মূৰ্তি চুৰি কৰিছিল বিভিন্ন ধৰণৰ সা সামগ্ৰী, মূল্যৱান অলংকাৰ সামগ্ৰী চুৰি কৰি লৈ গৈছিল, ৰূপৰ ফুল, সোণৰ ফুল, ৰূপৰ বেলপাত পৰ্যন্ত চুৰি কৰি লৈ গৈছিল। আৰু সেই চোৰক শিমলুগুৰি ৰেল ষ্টেচনত আৰক্ষীয়ে হাতে লোটে কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল। দুটা চোৰ পলাই যায়, আৰিফ আলী নামৰ চোৰটোক কৰায়ত্ব কৰা হয়, আৰিফ আলীৰ পৰা মোবাইল ফোন জব্দ কৰা হয়, ৰূপৰ অলংকাৰ জব্দ কৰা হয় আৰু লগতে উদ্ধাৰ কৰা হ'ল সেই ৰাইজৰ আস্থা ভৰসাৰ যি থলত পৰিণত হোৱা, ৰাইজৰ ভক্তি, ৰাইজৰ আধ্যাত্মিকতা, ৰাইজৰ আস্থা, ৰাইজৰ বিশ্বাসৰ কেন্দ্ৰবিন্দুত পৰিণত হোৱা সেই অগ্নিনাভ শিৱ মন্দিৰৰ বাবা অগ্নিনাভৰ মূৰ্তি বিগ্ৰহ উদ্ধাৰ কৰা হ'ল। আৰু ইয়াৰ লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিউজ 18 এক্সক্লুচিভ শিখা মজিন্দাৰ বেজবৰুৱাই প্ৰকাশ কৰিছে নিজৰ মনৰ কথা। তেওঁক কৈছে যে বাবাৰ শক্তিৰ বাবে বাবা ঘূৰি আহিল, ৰাইজৰ বিশ্বাস, ৰাইজৰ আৰাধনা, ৰাইজৰ পূজা অৰ্চনা, বাবাৰ প্ৰতি ৰাইজৰ যি সমৰ্পিত মনোভাৱ, আৰু তাৰ বাবেই বাবা উভতি আহিছে নিজৰ স্থানলৈ। কি ক'লে নিউজ 18ৰ সন্মুখত শিখা মজিন্দাৰ বেজবৰুৱাই, আগবঢ়াইছো আমি সেই ভাষ্য। যে আৰু আগত যোৱাবাৰ যেতিয়া বিতৰ্ক হৈছিলে, মই সেই সময়তো কৈছিলোঁ, যেতিয়া কৈছিলে চবে যে অগ্নিনাভ মন্দিৰ বন্ধ কৰিব লাগে, কিবা কিবি বহুত কৈছিলে, তেতিয়া মই এষাৰে কথা কৈছিলোঁ যে কোনো ভক্তও যদি নাহে বাবাক মই পূজা কৰিমেই। আৰু বিগ্ৰহভাগক লৈ বিতৰ্ক হৈছিলে তেতিয়া মই কৈছিলোঁ যে প্ৰথম শিৱলিংগ ভাগ আমি স্থাপন কৰিছিলোঁ, আৰু এই বিগ্ৰহভাগ শিৱলিংগভাগ স্থাপন কৰি 2 বছৰমানৰ পিছতে মই বিগ্ৰহভাগ ৰাখিছিলোঁ। ইয়াতে শিৱৰ শক্তি আছে, একেখিনি কথাই কিন্তু যোৱাবাৰো কৈছোঁ, মই একেখিনিয়ে কৈছোঁ, ইয়াতে আছে শিৱৰ শক্তি। সেই শিৱৰ শক্তিক মই নাম দি লৈছোঁ অগ্নিনাভ। গতিকে আমি অগ্নিনাভ নামেৰে শিৱৰ শক্তিক আমি পূজা কৰোঁ, কথাটো হ'ল সেইটো। গতিকে বিগ্ৰহভাগ যেতিয়া ৰাতিপুৱা আহি পেলাই আমাৰ ইয়াত পূজাৰী কৰ্মচাৰীসকল আহি প্ৰথমতে দেখা পাই মোক গৈ কৈছেগৈ, অলপ সময় মোৰ দুখ লাগিছে, যিহেতু তেওঁক মই সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ লালন পালন কৰোঁ, নেদেখি পেলাই বহুত কান্দিলোঁ মই অলপ সময়। তাৰপিছত মোৰ মন আকৌ ষ্ট্ৰং, যে কান্দিলেও মোৰ এটাই ভাৱ যে বাবাৰ শক্তি মই বেলেগ এভাগ হ'লেও স্থাপন কৰি ল'ম, কিন্তু মোৰ মনত মানে এইটো পুৰাকেই দৃঢ় বিশ্বাস যে বাবা য'তেই থাকে আহিব, মানে ওলাব, তাৰমানে মোৰ মনত সেইটো দৃঢ় বিশ্বাস। তাৰপিছত মই ষ্ট্ৰং কৰিলোঁ, নাই মই যাওঁ, পূজা মুঠতে কৰিমেই, মই যেনেকৈ কৰিব লাগে কৰিমেই। ঠিক মই কাপোৰ কানি ঠিক পিন্ধিছোঁ, পিন্ধি মেলি মই ইয়াত চাব আহিছোঁ, ঠিক 45 মিনিটমানৰ সময়ৰ ভিতৰত, কাৰণ তেতিয়া মই বাবাক কৈছোঁ, বাবা তুমি ইমান ৰাইজক তুমি আশীষ দিয়া, চবেই সমাধান পায়, গতিকে তোমাৰ বিগ্ৰহভাগ কেনেকৈ নিব পাৰিলে। কিন্তু তাৰ 45 মিনিটমানৰ ভিতৰত আমি খবৰ পালোঁ যে শিমলুগুৰি ষ্টেচনত তাতে ধৰা পৰিলে বুলি পেলাই। এতিয়া কথা হ'ল, আমি তেওঁক যিধৰণে পূজা কৰি আহিছোঁ, তেওঁক আমি পূজা সদায় কৰিমেই, আৰু মনত আমাৰ সেইখিনি তেওঁৰ শক্তিক আমি সদায় পূজা কৰোঁ, পূজা কৰিমেই, সেইধৰণে আমি আজিও এতিয়া পূজা কৰিমেই। আৰু কাইলৈ পৰহিলৈ এনেওতো আমাৰ মন্দিৰভাগ আমি তেওঁৰ স্থানান্তৰ কৰিব লাগিব। প্ৰত্যেকটো কথা অগ্নিনাভ মন্দিৰৰ প্ৰতিটো কথা মই বাবাক জনাহে কৰোঁ, আৰু মই যিখিনি সিদ্ধান্ত লওঁ বা কিবা কৰ্ম এটা কৰোঁ, সেই প্ৰতিটো কাম তাৰমানে মই বাবাক জনাহে কৰোঁ, আৰু যিবোৰ সিদ্ধান্ত বা যিখিনি হয় সেইখিনি মই বাবাই কৰাইছে বুলি ভাবোঁ। কিন্তু এই যে আজি হেৰালে বা নিলে, মানে এইটো মই কিবা এটা বাবাৰে কিবা এটা বুলি মই ভাবিছোঁ, তাৰমানে এইটো মই নিগেটিভ নাই ভাবা, কিন্তু একদম অন্তৰৰ পৰা মই এই স্থানতকৈ বাবালৈ চাই কৈছোঁ, এইটো মই কিন্তু নিগেটিভ নাই ভাবা। এইটো মোৰ ফালৰ পৰা তাৰমানে বাবাই কৰোৱাই কিছুমান কাম মই জানো,
এইটো কিবা এটা মই পজিটিভ বুলিয়ে ভাবোঁ। তাৰমানে কিবা এটা কাৰণত বাবাই কৰাইছে। আকৌ বাবা আহিব কাইলৈ, আজি এতিয়া নাজিৰাজ থানাতে আছে, তাৰ পৰা আকৌ আমাক দিব। আমি আকৌ দেওবাৰৰ পৰা আমি বাবাক দেখা পাব। আজি দিনটোৰ কাৰণে খালি নাই দেখা আৰু ভক্তসকলে। কিন্তু মই আৰু লগ পাওঁ হা, যেতিয়া গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰত যেতিয়া মা তাৰা যেতিয়া হেৰাইছিলে, মানে কোনোবাই চুৰ কৰি নিছিলে উগ্ৰতাৰা মন্দিৰত, তেতিয়া আমাৰ এই বাবাক স্থাপন কৰা বেছি দিন হোৱা নাই। মই যে বাবাক কেইবাদিনো ভাবিছোঁ তেতিয়া, মানে পাব লাগে, বিগ্ৰহভাগ পাব লাগে। কাৰণ কেলে তাৰ ঠিক এমাহ মানৰ আগতে মই উগ্ৰতাৰা মন্দিৰৰ পৰা আহিছোঁ। সেই তেতিয়াও কিন্তু মোৰ মনত বহুত বিশ্বাস আছিলে। কাৰণ জাগ্ৰত যেতিয়া কিবা এভাগ মন্দিৰ হওক কিবা হয়, তাত কোনেও ক্ষয় ক্ষতি কেতিয়াও কৰিব নোৱাৰে। সেই জাগ্ৰত তেতিয়াহ'লে নহ'লেহেঁতেন। মই যে বাবাক কেইবাদিনো ভাবিছোঁ তেতিয়া। আৰু এয়া শিখা মজিন্দৰ বেজবৰুৱা, তেওঁ বাৰে বাৰে এটাই কথা উল্লেখ কৰিছে, বাবাৰ মহিমাৰ কথা, বাবাৰ চমৎকাৰৰ কথা, বাবাৰ শক্তিৰ কথা। আৰু সেই মহিমা, সেই চমৎকাৰ, সেই শক্তিৰ বাবে বাবা নিজৰ স্থানলৈ উভতি আহিল। তেওঁ দৃঢ় বিশ্বাসী আছিল যে 45 মিনিট সময় বাবাক তেওঁ দেখা নাই। ৰাতিপুৱা উঠি আহি তেওঁ যি ঘটনা পৰিলক্ষিত কৰিলে আৰু তাৰ লগে লগে হাহাকাৰ লাগিল, তথাপিও তেওঁৰ মনত দৃঢ় বিশ্বাস আছিল যে ৰাইজৰ আস্থা ভক্তিৰ বাবেই বাবা পুনৰ উভতি আহিব। আৰু মাত্ৰ 45 মিনিট পিছতে তেওঁ খবৰ পালে যে শিমলুগুৰি ৰেল ষ্টেচনত বাবাক উদ্ধাৰ কৰা হৈছে, বাবা অগ্নিনাভক উদ্ধাৰ কৰা হৈছে। গতিকে তাৰ লগে লগে ৰাইজৰ মাজত যথেষ্ট আনন্দ উৎসাহ দেখিবলৈ পোৱা হ'ল। যথেষ্টখিনি দৰ্শক এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈ আছে লাইভত। সকলোৱে গভীৰ আশা আস্থা প্ৰকাশ কৰিছে আৰু একেলগতে সেই গভাইট শ্ব'টো আৰিফ আলীয়ে কেনেদৰে প্ৰৱেশ কৰি চুৰি কৰিবলৈ সক্ষম হ'ল, এই সাহস দেখুৱালে, সেই ধৃষ্টতা দেখুৱালে, ৰাইজৰ আস্থা, ৰাইজৰ আশা ভৰসাৰ যি থলত পৰিণত হোৱা, ৰাইজৰ মনোকামনা পূৰণ কৰাৰ যি আশা আস্থা ভৰসা, বাবা অগ্নিনাভ মন্দিৰ, সেই বাবাৰ মূৰ্তি কেনেদৰে চুৰি কৰিলে, সেই চোৰক দৃষ্টান্তমূলক শাস্তি দিয়াৰো এই মুহূৰ্তত দাবী উত্থাপন হৈছে সৰ্বত্ৰে। মুঠৰ ওপৰত বাবাৰ এয়া চমৎকাৰ, বাবাৰ এয়া শক্তি, সকলোৱে এই কথা উল্লেখ কৰিছে এইখিনি মুহূৰ্তত। চন্দন শৰ্মা, জয় বাবা অগ্নিনাভ, ওম নম শিৱায়, জুলি ভূঞাই লিখিছে। জয় অগ্নিনাভ বাবা, পল্লৱী বৰাই লিখিছে। দীপা মেধি, জয় অগ্নিনাভ বাবা, ওম নম শিৱায়। ৰীনা বৰা বনিয়াই উল্লেখ কৰিছে। অনামিকা মুন কাকতি, ওম নম শিৱায় লিখিছে। জয় অগ্নিনাভ বাবা। সকলোৱে মুঠৰ ওপৰত এই বিষয়টোক লৈ মতামত আগবঢ়াইছে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, চোৰৰ উচিত শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে। বাসন্তী প্ৰজা, জয় অগ্নিনাভ বাবা। দীপক কলিতাই সেৱা জনাইছে। শিলামণি নাথ, জয় বাবা অগ্নিনাভ। হে ভগৱান, এয়া বাবাৰ মহিমা বুলি পিংকু গোহাঁই উল্লেখ কৰিছে। মুঠৰ ওপৰত সঁচাকৈ এয়া বাবাৰ চমৎকাৰ হিচাপে অভিহিত কৰিছে শিখা মজিন্দাৰ বেজবৰুৱাই। আমি তেওঁৰ ভাষ্য আকৌ এবাৰ আগবঢ়াম। তেওঁৰ যি গভীৰ আস্থা, গভীৰ বিশ্বাসৰ কথা ক'লে, বাবাৰ শক্তিৰ কথা ক'লে, সেই শক্তিৰ বাবে বাবাই নিজৰ স্থানলৈ উভতি আহিছে ৰাইজক আশীৰ্বাদ দিবলৈ। সেয়াই তেওঁৰ মনোভাৱ। আগবঢ়াইছোঁ পুনৰবাৰ তেওঁৰ ভাষ্য আগবঢ়াই লাইভৰ পৰা বিদায় ল'ম। ধন্যবাদ। যে আৰু আগত যোৱাবাৰ যেতিয়া বিতৰ্ক হৈছিলে, মই সেই সময়তো কৈছিলোঁ, যেতিয়া কৈছিলে চবে যে অগ্নিনাভ মন্দিৰ বন্ধ কৰিব লাগে, কিবা কিবি বহুত কৈছিলে, তেতিয়া মই এষাৰে কথা কৈছিলোঁ যে কোনো ভক্তও যদি নাহে, বাবাক মই পূজা কৰিমেই। আৰু বিগ্ৰহভাগক লৈ বিতৰ্ক হৈছিলে তেতিয়া মই কৈছিলোঁ যে প্ৰথম শিৱলিংগ ভাগ আমি স্থাপন কৰিছিলোঁ। আৰু এই বিগ্ৰহভাগ শিৱলিংগভাগ স্থাপন কৰি 2 বছৰৰ পিছতে মই বিগ্ৰহভাগ ৰাখিছিলোঁ। ইয়াতে শিৱৰ শক্তি আছে, একেখিনি কথাই কিন্তু যোৱাবাৰো কৈছোঁ, মই একেখিনিয়ে কৈছোঁ। ইয়াতে আছে শিৱৰ শক্তি, সেই শিৱৰ শক্তিক মই নাম দি লৈছোঁ অগ্নিনাভ। গতিকে আমি অগ্নিনাভ নামেৰে শিৱৰ শক্তিক আমি পূজা কৰোঁ। কথাটো হ'ল সেইটো। গতিকে বিগ্ৰহভাগ যেতিয়া ৰাতিপুৱা আহি পেলাই আমাৰ ইয়াত পূজাৰী কৰ্মচাৰীসকল আহি প্ৰথমতে দেখা পাই মোক গৈ কৈছেগৈ, অলপ সময় মোৰ দুখ লাগিছে, যিহেতু তেওঁক মই সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ লালন পালন কৰোঁ। নেদেখি পেলাই বহুত কান্দিলোঁ মই অলপ সময়। তাৰপিছত মোৰ মন আকৌ ষ্ট্ৰং, যে কান্দিলেও মোৰ এটাই ভাৱ যে বাবাৰ শক্তি মই বেলেগ এভাগ হ'লেও স্থাপন কৰি ল'ম, কিন্তু মোৰ মনত মানে এইটো পুৰাকেই দৃঢ় বিশ্বাস যে বাবা য'তেই থাকে আহিব।
মানে ওলাব তাৰমানে মোৰ মনত সেইটো দৃঢ় বিশ্বাস তাৰপিছত মই ষ্ট্ৰং কৰিলোঁ নাই মই যাওঁ পূজা মুঠতে কৰিমেই মই যেনেকৈ কৰিব লাগে কৰিমেই ঠিক মই কাপোৰ কানি ঠিক পিন্ধিছোঁ পিন্ধি মেলি মই ইয়াত চাব আহিছোঁ ঠিক ৪৫ মিনিটমানৰ সময়ৰ ভিতৰত কাৰণ তেতিয়া মই বাবাক কৈছোঁ বাবা তুমি ইমান ৰাইজক তুমি আশীষ দিয়া চবেই সমাধান পায় গতিকে তোমাৰ বিগ্ৰহভাগ কেনেকৈ নিব পাৰিলে কিন্তু তাৰ ৪৫ মিনিটমানৰ ভিতৰত আমি খবৰ পালোঁ যে শিমলুগুৰি ষ্টেচনত তাতে ধৰা পৰিলে বুলি পেলাই এতিয়া কথা হ'ল আমি তেওঁক যি ধৰণে পূজা কৰি আহিছোঁ তেওঁক আমি পূজা সদায় কৰিমেই আৰু মনত আমাৰ সেইখিনি তেওঁৰ শক্তিক আমি সদায় পূজা কৰোঁ পূজা কৰিমেই সেইধৰণে আমি আজিও এতিয়া পূজা কৰিমেই আৰু কাইলৈ পৰহিলৈ এনেওতো আমাৰ মন্দিৰভাগ আমি তেওঁৰ স্থানান্তৰ কৰিব লাগিব প্ৰত্যেকটো কথা অগ্নিনাভ মন্দিৰৰ প্ৰতিটো কথা মই বাবাক জনাহে কৰোঁ আৰু মই যিখিনি সিদ্ধান্ত লওঁ বা কিবা কৰ্ম এটা কৰোঁ সেই প্ৰতিটো কাম তাৰমানে মই বাবাক জনাহে কৰোঁ আৰু যিবোৰ সিদ্ধান্ত বা যিখিনি হয় সেইখিনি মই বাবাই কৰাইছে বুলি ভাবোঁ কিন্তু এই যে আজি হেৰালে বা নিলে মানে এইটো মই কিবা এটা বাবাৰে কিবা এটা বুলি মই ভাবিছোঁ তাৰমানে এইটো মই নিগেটিভ নাই ভাবা কিন্তু একদম অন্তৰৰ পৰা মই এই স্থানতকৈ বাবালৈ চাই কৈছোঁ এইটো মই কিন্তু নিগেটিভ নাই ভাবা এইটো মোৰ ফালৰ পৰা তাৰমানে বাবাই কৰোৱাই কিছুমান কাম মই জানো এইটো কিবা এটা মই পজিটিভ বুলিয়ে ভাবোঁ তাৰমানে কিবা এটা কাৰণত বাবাই কৰাইছে আকৌ বাবা আহিব কাইলৈ আজি এটা নাজিৰা থানাতে আছে তাৰ পৰা আকৌ আমাক দিব আমি আকৌ দেওবাৰৰ পৰা আমি বাবাক দেখা পাব আজি দিনটোৰ কাৰণে খালি নাই দেখা আৰু ভক্তসকলে কিন্তু মই আৰু অলপ কওঁ হা যেতিয়া গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰত যেতিয়া মা তাৰা যেতিয়া হেৰাইছিলে মানে কোনোবাই চুৰ কৰি নিছিলে উগ্ৰতাৰা মন্দিৰত তেতিয়া আমাৰ এই বাবাক মানে স্থাপন কৰা বেছি দিন হোৱা নাই মই যে বাবাক কেইবাদিনো ভাবিছোঁ তেতিয়া মানে পাব লাগে বিগ্ৰহভাগ পাব লাগে কাৰণ কেলৈ তাৰ ঠিক এমাহমানৰ আগতে মই উগ্ৰতাৰা মন্দিৰৰ পৰা আহিছোঁ সেই তেতিয়াও কিন্তু মোৰ মনত বহুত বিশ্বাস আছিলে কাৰণ জাগ্ৰত যেতিয়া কিবা এভাগ মন্দিৰ হওক কিবা হয় তাত কোনেও ক্ষয় ক্ষতি কেতিয়াও কৰিব নোৱাৰে সেই জাগ্ৰত তেতিয়াহ'লে নহ'লেহেঁতেন যে আৰু আগত যোৱাবাৰ যেতিয়া বিতৰ্ক হৈছিলে মই সেই সময়তো কৈছিলোঁ যেতিয়া কৈছিলে চবে যে অগ্নিনাভ মন্দিৰ বন্ধ কৰিব লাগে কিবা কিবি বহুত কৈছিলে তেতিয়া মই এষাৰে কথা কৈছিলোঁ যে কোনো ভক্তও যদি নাহে বাবাক মই পূজা কৰিমেই আৰু বিগ্ৰহভাগক লৈ বিতৰ্ক হৈছিলে তেতিয়া মই কৈছিলোঁ যে প্ৰথম শিৱলিংগভাগ আমি স্থাপন কৰিছিলোঁ আৰু এই বিগ্ৰহভাগ শিৱলিংগভাগ স্থাপন কৰি 2 বছৰমানৰ পিছতে মই বিগ্ৰহভাগ ৰাখিছিলোঁ ইয়াতে শিৱৰ শক্তি আছে একেখিনি কথাই কিন্তু যোৱাবাৰো কৈছোঁ মই একেখিনিয়ে কৈছোঁ ইয়াতে আছে শিৱৰ শক্তি সেই শিৱৰ শক্তিক মই নাম দি লৈছোঁ অগ্নিনাভ গতিকে আমি অগ্নিনাভ নামেৰে শিৱৰ শক্তিক আমি পূজা কৰোঁ কথাটো হ'ল সেইটো গতিকে বিগ্ৰহভাগ যেতিয়া ৰাতিপুৱা আহি পেলাই আমাৰ ইয়াত পূজাৰী কৰ্মচাৰীসকল আহি প্ৰথমতে দেখা পাই মোক গৈ কৈছেগৈ অলপ সময় মোৰ দুখ লাগিছে যিহেতু তেওঁক মই সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ লালন পালন কৰোঁ নেদেখি পেলাই বহুত কান্দিলোঁ মই অলপ সময় তাৰপিছত মোৰ মন আকৌ ষ্ট্ৰং যে কান্দিলেও মোৰ এটাই ভাৱ যে বাবাৰ শক্তি মই বেলেগ এভাগ হ'লেও স্থাপন কৰি ল'ম কিন্তু মোৰ মনত মানে এইটো পুৰাকেই দৃঢ় বিশ্বাস যে বাবা য'তেই থাকে আহিব মানে ওলাব তাৰমানে মোৰ মনত সেইটো দৃঢ় বিশ্বাস তাৰপিছত মই ষ্ট্ৰং কৰিলোঁ নাই মই যাওঁ পূজা মুঠতে কৰিমেই মই যেনেকৈ কৰিব লাগে কৰিমেই ঠিক মই কাপোৰ কানি ঠিক পিন্ধিছোঁ পিন্ধি মেলি মই ইয়াত চাব আহিছোঁ ঠিক ৪৫ মিনিটমানৰ সময়ৰ ভিতৰত কাৰণ তেতিয়া মই বাবাক কৈছোঁ বাবা তুমি ইমান ৰাইজক তুমি আশীষ দিয়া চবেই সমাধান পায় গতিকে তোমাৰ বিগ্ৰহভাগ কেনেকৈ নিব পাৰিলে কিন্তু তাৰ ৪৫ মিনিটমানৰ ভিতৰত আমি খবৰ পালোঁ যে শিমলুগুৰি ষ্টেচনত তাতে ধৰা পৰিলে বুলি পেলাই এতিয়া কথা হ'ল আমি তেওঁক যি ধৰণে পূজা কৰি আহিছোঁ তেওঁক আমি পূজা সদায় কৰিমেই আৰু মনত আমাৰ সেইখিনি তেওঁৰ শক্তিক আমি সদায় পূজা কৰোঁ পূজা কৰিমেই সেইধৰণে আমি আজিও এতিয়া পূজা কৰিমেই আৰু কাইলৈ পৰহিলৈ এনেওতো আমাৰ মন্দিৰভাগ আমি তেওঁৰ স্থানান্তৰ কৰিব লাগিব প্ৰত্যেকটো কথা অগ্নিনাভ মন্দিৰৰ প্ৰতিটো কথা মই বাবাক জনাহে কৰোঁ আৰু মই যিখিনি সিদ্ধান্ত লওঁ বা কিবা কৰ্ম এটা কৰোঁ সেই প্ৰতিটো কাম তাৰমানে মই বাবাক জনাহে কৰোঁ আৰু যিবোৰ সিদ্ধান্ত বা যিখিনি হয় সেইখিনি মই বাবাই কৰাইছে বুলি ভাবোঁ কিন্তু এই যে আজি হেৰালে বা নিলে মানে এইটো মই কিবা এটা বাবাৰে
বাবাৰে কিবা এটা বুলি মই ভাবিছো তাৰমানে এইটো মই নিগেটিভ নাই ভাবা কিন্তু একদম অন্তৰৰ পৰা মই এই স্থানতকৈ বাবালৈ চাই কৈছো এইটো মই কিন্তু নিগেটিভ নাই ভাবা এইটো মোৰ ফালৰ পৰা তাৰমানে বাবাই কৰোৱাই কিছুমান কাম মই জানো এইটো কিবা এটা মই পজিটিভ বুলিয়ে ভাবো তাৰমানে কিবা এটা কাৰণত বাবাই কৰাইছে আকৌ বাবা আহিব কাইলৈ আজি এটা নাজিয়া থানাতে আছে তাৰ পৰা আকৌ আমাক দিব আমি আকৌ দেওবাৰ পৰা আমি বাবাক দেখা পাব আজি দিনটোৰ কাৰণে খালি নাই দেখা আৰু ভক্তসকলে কিন্তু মই আৰু লগ কওঁ হা যেতিয়া গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰত যেতিয়া মা তাৰা যেতিয়া হেৰাইছিলে মানে কোনোবাই চুৰ কৰি নিছিলে উগ্ৰতাৰা মন্দিৰত তেতিয়া আমাৰ এই বাবাক মানে স্থাপন কৰা বেছি দিন হোৱা নাই মই যে বাবাক কেইবাদিনো ভাবিছো তেতিয়া মানে পাব লাগে বিগ্ৰহভাগ পাব লাগে কাৰণ কেলে তাৰ ঠিক এমাহ মানৰ আগতে মই উগ্ৰতাৰা মন্দিৰৰ পৰা আহিছো মনো সেই তেতিয়াও কিন্তু মোৰ মনত বহুত বিশ্বাস আছিলে কাৰণ জাগ্ৰত যেতিয়া কিবা এভাগ মন্দিৰ হওক কিবা হয় তাত কোনেও ক্ষয় ক্ষতি কেতিয়াও কৰিব নোৱাৰে সেই জাগ্ৰত তেতিয়াহ'লে নহ'লেহেঁতেন যে আৰু আগত যোৱাবাৰ যেতিয়া বিতৰ্ক হৈছিলে মই সেই সময়তো কৈছিলো যেতিয়া কৈছিলে চবে যে অগ্নিনাভ মন্দিৰ বন্ধ কৰিব লাগে কিবা কিবি বহুত কৈছিলে তেতিয়া মই এষাৰে কথা কৈছিলো যে কোনো ভক্তও যদি নাহে বাবাক মই পূজা কৰিমেই আৰু বিগ্ৰহভাগক লৈ বিতৰ্ক হৈছিলে তেতিয়া মই কৈছিলো যে প্ৰথম শিৱলিংগ ভাগ আমি স্থাপন কৰিছিলো আৰু এই বিগ্ৰহভাগ শিৱলিংগ ভাগ স্থাপন কৰি 2 বছৰৰ পিছতে মই বিগ্ৰহভাগ ৰাখিছিলো ইয়াতে শিৱৰ শক্তি আছে একেখিনি কথাই কিন্তু যোৱাবাৰো কৈছো মই একেখিনিয়ে কৈছো ইয়াতে আছে শিৱৰ শক্তি সেই শিৱৰ শক্তিক মই নাম দি লৈছো অগ্নিনাভ গতিকে আমি অগ্নিনাভ নামেৰে শিৱৰ শক্তিক আমি পূজা কৰোঁ কথাটো হ'ল সেইটো গতিকে বিগ্ৰহভাগ যেতিয়া ৰাতিপুৱা আহি পেলাই আমাৰ ইয়াত পূজাৰী কৰ্মচাৰীসকল আহি প্ৰথমতে দেখা পাই মোক গৈ কৈছেগে অলপ সময় মোৰ দুখ লাগিছে যিহেতু তেওঁক মই সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ লালন পালন কৰোঁ নেদেখি পেলাই বহুত কান্দিলো মই অলপ সময় তাৰপিছত মোৰ মন আকৌ ষ্ট্ৰং যে কান্দিলেও মোৰ এটাই ভাৱ যে বাবাৰ শক্তি মই বেলেগ এভাগ হ'লেও স্থাপন কৰি ল'ম কিন্তু মোৰ মনত মানে এইটো পুৰাকেই দৃঢ় বিশ্বাস যে বাবা য'তেই থাকে আহিব মানে ওলাব তাৰমানে মোৰ মনত এইটো দৃঢ় বিশ্বাস তাৰপিছত মই ষ্ট্ৰং কৰিলো নাই মই যাওঁ পূজা মুঠতে কৰিমেই মই যেনেকে কৰিব লাগে কৰিমেই ঠিক মই কাপোৰ কানি ঠিক পিন্ধি মেলি মই ইয়াত চাব আহিছো ঠিক 45 মিনিট মানৰ সময়ৰ ভিতৰত কাৰণ তেতিয়া মই বাবাক কৈছো বাবা তুমি ইমান ৰাইজক তুমি আশীষ দিয়া চবেই সমাধান পায় গতিকে তোমাৰ বিগ্ৰহভাগ কেনেকে নিব পাৰিলে কিন্তু তাৰ 45 মিনিট মানৰ ভিতৰত আমি খবৰ পালো যে শিমলুগুৰি ষ্টেচনত তাতে ধৰা পৰিলে বুলি পেলাই এতিয়া কথা হ'ল আমি তেওঁক যি ধৰণে পূজা কৰি আহিছো তেওঁক আমি পূজা সদায় কৰিমেই আৰু মনত আমাৰ সেইখিনি তেওঁৰ শক্তিক আমি সদায় পূজা কৰিমেই সেইধৰণে আমি আজিও এতিয়া পূজা কৰিমেই আৰু কাইলৈ পৰহিলৈ এনেওতো আমাৰ মন্দিৰভাগ আমি তেওঁৰ স্থানান্তৰ কৰিব লাগিব প্ৰত্যেকটো কথা অগ্নিনাভ মন্দিৰৰ প্ৰতিটো কথা মই বাবাক জনাহে কৰোঁ আৰু মই যিখিনি সিদ্ধান্ত লওঁ বা কিবা কৰ্ম এটা কৰোঁ সেই প্ৰতিটো কাম তাৰমানে মই বাবাক জনাহে কৰোঁ আৰু যিবোৰ সিদ্ধান্ত বা যিখিনি হয় সেইখিনি মই বাবাই কৰাইছে বুলি ভাবোঁ কিন্তু এই যে আজি হেৰালে বা নিলে মানে এইটো মই কিবা এটা বাবাৰে কিবা এটা বুলি মই ভাবিছো তাৰমানে এইটো মই নিগেটিভ নাই ভাবা কিন্তু একদম অন্তৰৰ পৰা মই এই স্থানতকৈ বাবালৈ চাই কৈছো এইটো মই কিন্তু নিগেটিভ নাই ভাবা এইটো মোৰ ফালৰ পৰা তাৰমানে বাবাই কৰোৱাই কিছুমান কাম মই জানো এইটো কিবা এটা মই পজিটিভ বুলিয়ে ভাবো তাৰমানে কিবা এটা কাৰণত বাবাই কৰাইছে আকৌ বাবা আহিব কাইলৈ আজি এটা নাজিয়া থানাতে আছে তাৰ পৰা আকৌ আমাক দিব আমি আকৌ দেওবাৰ পৰা আমি বাবাক দেখা পাব আজি দিনটোৰ কাৰণে খালি নাই দেখা আৰু ভক্তসকলে কিন্তু মই আৰু লগ কওঁ হা যেতিয়া গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰত যেতিয়া মা তাৰা যেতিয়া হেৰাইছিলে মানে কোনোবাই চুৰ কৰি নিছিলে উগ্ৰতাৰা মন্দিৰত তেতিয়া আমাৰ এই বাবাক মানে স্থাপন কৰা বেছি দিন হোৱা নাই মই যে বাবাক কেইবাদিনো ভাবিছো তেতিয়া মানে পাব লাগে বিগ্ৰহভাগ পাব লাগে কাৰণ কেলে তাৰ ঠিক এমাহ মানৰ আগতে মই উগ্ৰতাৰা মন্দিৰৰ পৰা আহিছো মনো সেই তেতিয়াও কিন্তু মোৰ মনত বহুত বিশ্বাস আছিলে কাৰণ জাগ্ৰত যেতিয়া কিবা এভাগ মন্দিৰ হওক কিবা হয় তাত কোনেও ক্ষয় ক্ষতি কেতিয়াও কৰিব নোৱাৰে সেই জাগ্ৰত তেতিয়াহ'লে নহ'লেহেঁতেন যে আৰু আগত যোৱাবাৰ যেতিয়া বিতৰ্ক হৈছিলে মই সেই সময়তো কৈছিলো যেতিয়া কৈছিলে চবে যে অগ্নিনাভ মন্দিৰ বন্ধ কৰিব লাগে কিবা কিবি বহুত কৈছিলে তেতিয়া মই এষাৰে কথা কৈছিলো যে কোনো ভক্তও যদি নাহে
বাবাক মই পূজা কৰিমেই। আৰু বিগ্ৰহভাগক লৈ বিতৰ্ক হৈছিলে তেতিয়া মই কৈছিলোঁ যে প্ৰথম শিৱলিংগ ভাগ আমি স্থাপন কৰিছিলোঁ আৰু এই বিগ্ৰহভাগ শিৱলিংগ ভাগ স্থাপন কৰি 2 বছৰমানৰ পিছতে মই বিগ্ৰহভাগ ৰাখিছিলোঁ। ইয়াতে শিৱৰ শক্তি আছে, একেখিনি কথাই কিন্তু যোৱাবাৰো কৈছোঁ, মই একেখিনিয়ে কৈছোঁ। ইয়াতে আছে শিৱৰ শক্তি, সেই শিৱৰ শক্তিক মই নাম দি লৈছোঁ অগ্নিনাভ। গতিকে আমি অগ্নিনাভ নামেৰে শিৱৰ শক্তিক আমি পূজা কৰোঁ, কথাটো হ'ল সেইটো। গতিকে বিগ্ৰহভাগ যেতিয়া ৰাতিপুৱা আহি পেলাই আমাৰ ইয়াত পূজাৰী কৰ্মচাৰীসকল আহি প্ৰথমতে দেখা পাই মোক গৈ কৈছেগৈ, অলপ সময় মোৰ দুখ লাগিছে, যিহেতু তেওঁক মই সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ লালন পালন কৰোঁ। নেদেখি পেলাই বহুত কান্দিলোঁ মই অলপ সময়। তাৰপিছত মোৰ মন আকৌ ষ্ট্ৰং, যে কান্দিলেও মোৰ এটাই ভাৱ যে বাবাৰ শক্তি মই বেলেগ এভাগ হ'লেও স্থাপন কৰি ল'ম, কিন্তু মোৰ মনত মানে এইটো পুৰাকেই দৃঢ় বিশ্বাস যে বাবা য'তেই থাকে আহিব, মানে ওলাব। তাৰমানে মোৰ মনত সেইটো দৃঢ় বিশ্বাস। তাৰপিছত মই ষ্ট্ৰং কৰিলোঁ, নাই মই যাওঁ, পূজা মুঠতে কৰিমেই, মই যেনেকৈ কৰিব লাগে কৰিমেই। ঠিক মই কাপোৰ কানি ঠিক পিন্ধিছোঁ, পিন্ধি মেলি মই ইয়াত চাব আহিছোঁ। ঠিক 45 মিনিটমানৰ সময়ৰ ভিতৰত, কাৰণ তেতিয়া মই বাবাক কৈছোঁ, বাবা তুমি ইমান ৰাইজক তুমি আশীষ দিয়া, চবেই সমাধান পায়, গতিকে তোমাৰ বিগ্ৰহভাগ কেনেকৈ নিব পাৰিলে। কিন্তু তাৰ 45 মিনিটমানৰ ভিতৰত আমি খবৰ পালোঁ যে শিমলুগুৰি ষ্টেচনত তাতে ধৰা পৰিলে বুলি পেলাই। এতিয়া কথা হ'ল, আমি তেওঁক যিধৰণে পূজা কৰি আহিছোঁ, তেওঁক আমি পূজা সদায় কৰিমেই, আৰু মনত আমাৰ সেইখিনি তেওঁৰ শক্তিক আমি সদায় পূজা কৰোঁ, পূজা কৰিমেই। সেইধৰণে আমি আজিও এতিয়া পূজা কৰিমেই। আৰু কাইলৈ পৰহিলৈ এনেওতো আমাৰ মন্দিৰভাগ আমি তেওঁৰ স্থানান্তৰ কৰিব লাগিব। প্ৰত্যেকটো কথা অগ্নিনাভ মন্দিৰৰ প্ৰতিটো